এক সময়ৰ বহু জনপ্ৰিয় অনাট্য প্ৰযোজক আৰু বহু জনপ্ৰিয় মঞ্চনাটৰ পৰিচালক তথা যশস্বী অভিনেতা নীলু চক্ৰৱৰ্তীদেৱে এজন যোৰহাটৰ বাসিন্দা কৈশোৰৰ শেষ সীমাত থকা ডেকা ল'ৰাক সুধিছিল, তুমি গান গোৱা নেকি? কিন্তু ল'ৰাজনে তপৰাই উত্তৰ দিছিল, মই নাগাওঁ, মই বজাওঁহে। আৰু এই ডেকাজনৰে মই আপোনাক কাহিনী ক'ব বিচাৰিছোঁ। ডেকাজন আহিছিল তেওঁৰ বন্ধু গায়কৰ লগত বাদ্যসংগত কৰাৰ নিমিত্তে যোৰহাট আকাশবাণী কেন্দ্ৰলৈ। কিন্তু তেওঁৱে আকৌ ইপিনে সিপিনে পাক ঘূৰি থাকোঁতে মুখত এটি ধুনীয়া গীত গুণগুণাই থকা শুনিছিল নীলু চক্ৰৱৰ্তীদেৱে। কিন্তু সেই সময়ৰ যোৰহাট আকাশবাণী কেন্দ্ৰৰ কাৰ্যবাহক হিচাপে কৰ্মৰত চক্ৰৱৰ্তীদেৱে সেই গুণগুণাই থকা ডেকাজনৰ প্ৰতিভাৰ উমান পাইছিল আৰু সেই প্ৰতিভাৰ উমান পায়েই নিজৰ কক্ষলৈ মাতি পঠাইছিল। যেতিয়া নীলু চক্ৰৱৰ্তীদেৱে তেওঁৰ কক্ষলৈ মাতি নি ল'ৰাটোক সুধিছিল, তুমি গান গোৱা নেকি? তেতিয়া ল'ৰাটোৱে যেতিয়া কৈছিল, মই গান নাগাওঁ, মই বজাওঁহে, তেতিয়া নীলু চক্ৰৱৰ্তীদেৱে ল'ৰাটোক কৈছিল, ঠিক আছে তুমি বজাবা বাৰু, কিন্তু দুটামান গানো গোৱাচোন আমাৰ কেন্দ্ৰৰ বাবে তুমি কেইটামান গান ৰেকৰ্ড কৰাচোন। সেইদিনা গীত নাগাওঁ বুলি তপৰাই উত্তৰ নিদিলেও সন্মতিসূচক এটা ভাৱ প্ৰদৰ্শন কৰি ল'ৰাটোৱে তেওঁৰ বন্ধুৰ লগত বাদ্যসংগত কৰি দায়িত্ব সামৰি গুচি গৈছিল। কিন্তু কেইদিনমানৰ পিছতে আকৌ নীলু চক্ৰৱৰ্তীৰ ওচৰত ডেকাজন সাজু হৈছিল, উপস্থিত হৈছিল। আৰু সেই ডেকাজনেই আছিল আমাৰ মৰমৰ প্ৰাণৰ শিল্পী জুবিন দা। আৰু সেইদিনা আহি জুবিন দাই হীৰেণ ভট্টাচাৰ্যদেৱৰ দুটি গীত গানে কি আনে আৰু বকুল ফুলৰ দৰে এই দুটি গীত বাণীবদ্ধ কৰিছিল আৰু লগতে এটি বিশিষ্ট গীতিকাৰ সন্ধ্যা দেৱী ডাঙৰাণীৰ এটি গীত বাণীবদ্ধ কৰিছিল। আৰু ইয়াৰ পৰৱৰ্তী বৰ্ষতেই 1992 চনত অনামিকা এলবামটোৰ দ্বাৰা জুবিন দাই সংগীত জগতত আত্মপ্ৰকাশ কৰি অসমীয়াৰ হৈ গৌৰৱ কঢ়িয়াই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিছিল। আৰু এইদৰেই তেওঁ সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু সংগীতৰ দ্বাৰা সংগীতৰ অৱদানে তেওঁ আমাৰ অসমীয়া জাতিক সমৃদ্ধ কৰিছিল। আৰু তেওঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কোৱাৰ দৰে এজন ভাল অসমীয়া হৈ ভাল ভাৰতীয় হোৱাৰ পিছত এজন ভাল বিশ্ব নাগৰিক হোৱাৰ সপোন দেখিছিল আৰু সফলতা লাভ কৰিছিল। তেওঁৰ মৃত্যুৰ পিছতো গোটেই অসমীয়া জাতিক পৃথিৱীৰ আগত চিনাকি কৰাই থৈ গৈছে যে আমিও এটা শক্তিশালী অসমীয়া জাতি এই পৃথিৱীখনত আছোঁ বুলি। ধন্যবাদ।